ইয়াৰ পৰা ল'ৰা ছোৱালীবিলাকে MA পাছো কৰিব পাৰিব। আৰু এটা গুড নিউজ যে কম্পিউটাৰ এডুকেশ্যনৰ কাৰণে কিছু চেষ্টা স্কিল ডেভেলপমেণ্টৰ প্ৰগ্ৰাম এটা আহি আছে। সেইকাৰণে কিছু নেগেটিভ পইণ্টছ থাকে, কিছুমান পজিটিভ পইণ্টছ থাকে। ফৰগেটিং অল, আমি নেগেটিভটো পিছফালে ৰাখি দিব। ছাত্ৰ ছাত্ৰীসকলে কৈছোঁ নেগেটিভটো বস্তু থাকিলে পিছফালে ৰাখি দিব, পজিটিভটো আগত ৰাখিব। সেইকাৰণে কোৱা হৈছে যে ডিউটি কৰিব, কৰ্ম কৰিব। ভাল কৰ্ম হৈছে আমাৰ মূৰৰ মুকুট। মূৰৰ মুকুটটো হৈছে কৰ্ম। মই যি কৰ্ম কৰিম মই সেই ফল পাম। সেইকাৰণে ইয়াত আহিছে, উদ্দেশ্য হৈছে চিন্তা কৰিব ফেমিলিৰ কথা আৰু জেনেৰেশ্যন গেপ যাতে হৈ নাযায়। আমি চেষ্টা কৰিছোঁ যে এই চাকলাই বৃহত্তৰ চাকলা অঞ্চলত কলগাছিয়া নৱজ্যোতি কলেজত মই কৈছোঁ কলেজ হৈছে, সেই কলেজটো কণ্ট্ৰিবিউশ্যন টুৱাৰ্ডছ দি এষ্টাব্লিছমেণ্ট অফ নৱজ্যোতি কলেজ জেনেৰেশ্যন জানিব লাগিব। এই গ্ৰেটাৰ চাকলা এৰিয়াৰ বহুত আমাৰো দৰমহাৰ 1 মাহতকৈ দৰমহা আমি দিছোঁ আৰু গৰীব দুখীয়া মানুহৰ বহুত কণ্ট্ৰিবিউশ্যন আছে। সেইকাৰণে চাকলা এটা চেণ্টাৰ অফ এক্সেলেঞ্চ বনাব লাগিব আমি। পায়েং ছাৰে যাদৱ ছাৰে যিবিলাক কথা ক'লে গুৰুত্ব সহকাৰে ল'ব। তেখেতে কিমান এটা মেছেজ ইয়াৰ পৰা এটা বাণী লৈ যাব, একটা ইম্প্ৰেশ্যন লৈ যাব। আমি কিছু কথা বাদ দিব লাগিব। আজি আমাৰ ডাইনামিক MLA এটা আমি পাইছোঁ। আগৰ MLA বিলাক ভাল আছিল। এই কলেজখনৰ ফাউণ্ডাৰ মই প্ৰস্তাৱ ৰাখিম, যদি আপোনালোকে সহমত হয়, এটা ফাউণ্ডাৰ্ছ ডে পাতিব লাগে। মোৰ বন্ধু চন্দন চৌকাত একেলগে গান গাইছোঁ, নাটক কৰিছোঁ, ড্ৰামা কৰিছোঁ, চব কিছু কৰিছোঁ। আমি লাইফৰ কাৰণে সেইবিলাক কৰিছিলোঁ। আজি আল্লাহ তালাৰ ইচ্ছা বহুদূৰ গ'ল। যেতিয়া তেওঁ ঢুকালে তেওঁৰ ঘৰত গ'লোঁ, ঘৈণীয়েকক মই সান্তনা দি আছিলোঁ। ঘৈণীয়েকে কৈছে, তেওঁৰ ঘৈণীয়েকে আমি একেলগে কৰিছিলোঁ যে ছাৰ আপনি তো বুজাইছে, মই বন্ধু পাম ক'ত? মইতো বন্ধু হেৰুৱালোঁ, মই বন্ধু ক'ত পাম? দিছ ইজ দ্য ৰিলেশ্যনশ্বিপ অফ এ ৱাইফ এণ্ড হাজবেণ্ড। সেইকাৰণে বহুত মই এটা আৰ্টিকল লিখিছিলোঁ, আৰ্টিকলটো পাব্লিছ নহ'ল, কি জানে তেওঁলোকে ওলাইছে নে নাজানো, সুশীল ছাৰক দিছিলোঁ। সেইকাৰণে আপোনালোকে আহিছে আৰু উদ্দেশ্য লৈ বুকছ আৰ দ্য কেৰিয়াৰ্ছ অফ চিভিলাইজেশ্যন। বুকছ আৰ দ্য, কিতাপ যিমানেই পঢ়িব সিমানেই লাভ হ'ব, কিতাপ নপঢ়িলে লাভ নাই। আজিকালি এনেকুৱা হৈছে যে কলেজৰ লেকচাৰাৰবিলাক ৰিটায়াৰ হোৱাৰ পিছতো তেওঁলোকে জাৰ্নেলছ মেগাজিন নপঢ়ে, নিউজ পেপাৰ নপঢ়ে। আমি কলকাতাত দেখিছোঁ নিউজ পেপাৰ নপঢ়ে। মই আশা কৰিম 1 টকাকৈ যদি ডনেশ্যন দিয়ে পাৰ ডিপাৰ্টমেণ্ট ইয়াতে, দিনত একটা পেপাৰত 7 টকা যায়। মোবাইলৰ কথা বাদ দিয়ক, মোবাইলত বহুত বস্তু মন নাযায়, বেলেগ ফালে ঢাল খাই যায়। 1 টকাকৈ এটা ছাত্ৰই, এটা ফেকাল্টিত 7টা ল'ৰা বা 10টা ল'ৰা মিলি এটা নিউজ পেপাৰ ৰাখিব পাৰে। পঢ়িব, এইবিলাক পঢ়িব লাগে। ৰিডিং মেক দ্য ফুল মেন, ৰিডিং মেক দ্য ফুল মেন, কনফাৰেন্স ৰেডি মেন, বাট ৰাইটিং এন এক্সাক্ট মেন। পঢ়িলেহে আমি ফুল মেন হ'ম, 2 চকু 2 ভৰি 2 সব কিছু। ৰাইটিং মেক্স এন এক্সপাৰ্ট মেন। সেইকাৰণে পঢ়া শুনা কৰিবৰ কাৰণে আহিছে, এইটো কৰিব। মোৰ এটা ৰিফাৰেঞ্চত মনত পৰিল যে এই যে